হাজোৰ বাঁহ-বেতৰ শিল্পৰ সৈতে জড়িত এগৰাকী শিল্পী। বাঁহেৰে তৈয়াৰ কৰিছে মাছ ধৰা এবিধ বিশেষ সঁজুলি। তৈয়াৰ কৰি উলিয়াইছে বান নামৰ এই বিশেষ সঁজুলি। প্ৰায় ২০ বছৰ বয়সৰ পৰা বাঁহ-বেতৰ শিল্পৰ লগত জড়িত থকা হাজোৰ এগৰাকী শিল্পী। নাম দীনেশ দাস। বাঁহেৰে তৈয়াৰ কৰি উলিয়াইছে মাছ ধৰা এবিধ বিশেষ সঁজুলি। হাজো মীন বিভাগৰ চৰকাৰী পুখুৰী, গৰ্জন বিল, ৰাজহুৱা পুখুৰীত মাছ ধৰিবলৈ প্ৰয়োজন হয় বাঁহেৰে তৈয়াৰী বান নামৰ এই বিশেষ সঁজুলিবিধ। সঁজুলিবিধ যোগান ধৰি আহিছে হাজো পানীপাৰাৰ দীনেশ দাসে। গ্ৰাম্যাঞ্চলত বিশেষভাৱে প্ৰায় লুপ্ত হোৱাৰ দিশে বাঁহ-বেতৰ শিল্পীসকল। বৰ্তমান সময়ত যে দুই এগৰাকী পোৱা যায়, তেওঁলোকো আৰ্থিক দিশটো শোচনীয়। দিন হাজিৰা কৰি পৰিয়াল পোহপাল দি অহা দীনেশ দাসে সৰুৰ পৰা বিভিন্ন স্থানত মৎস্য চিকাৰৰ সৈতে জড়িত। গুৱাহাটী দীঘলী পুখুৰীতো মৎস্য চিকাৰ কৰি যোৱাৰ অভিজ্ঞতাৰ বিষয়ে জনালে দীনেশ দাসে। দীনেশ দাস কি বনাই আছে আপুনি? বান বনাইছোঁ। কি হয় বানটো, কি বস্তু হয়? পানীত মাছ মাৰা। এইটো আৰু সৰু পৰাই এনেকৈ কৰোঁ কাম। মাছ মাৰিছিলোঁ, মাছ মাৰি এতিয়া আৰু বান বনাই আছোঁ। কিহৰ পৰা বনোৱা হয় এই বস্তু সঁজুলিখিনি? বাঁহৰ পৰা হয়। কিমান বছৰ ধৰি আপুনি বনাই আছে এইটো? এইটো 10 বছৰমান হ'ল। এতিয়া ক'ত বনাই আছে এইটো? এইটো গভৰ্ণমেণ্ট ফিচাৰীত বনাই আছোঁ। বিভিন্ন সময়ত আপুনি বনাই থাকে? বনাই থাকোঁ। এই কামৰ লগতে জড়িত আপুনি? হয়। বাঁহ-বেতৰ লগত জড়িত হৈ আছে? হয়। আপোনাৰ জীৱিকা এয়াই নেকি? কেনেদৰে চলিবৰ কাৰণে কেনেদৰে সুবিধা হৈছে? অসুবিধাও হয়? অসুবিধাও হয় কেতিয়াবা। দিন হাজিৰা কৰিয়ে চলি আছে? দিন হাজিৰা। ইয়াৰ বাহিৰে আৰু কিবা বনায়নে আপুনি? আৰু নবনাওঁ, ডিঙেৰি বনাওঁ। সেইটো মাছৰে ডিঙমুখা ডিঙেৰি বুলি কয়। কিমান সময় লাগিলে এই বস্তুটো বনাওঁতে? এইটো বস্তু বনাওঁতে দিনটোই লাগিল। একদিনত সম্পূৰ্ণ হয়? হয়। কিমান ফুট দীঘল থাকে এইটো? এইটো 10 ফুটো কৰিব পাৰি, 8 ফুট কৰিব পাৰি। কিমান ফুটৰ বনালে আপুনি? এইটো নিজৰ কথা। কিমান ফুটৰ বনালে? এইটো 10 ফুট ধৰক। আজি দিনটোতে বনালে এইটো? হয়। সম্ভৱ হয়? 10 ফুটেই হয়। সম্ভৱ হৈছে আপোনাৰ একেদিনা বনাব কাৰণে? একেদিনা বনাব। কেনেদৰে বনাব? আপোনাৰ নামটো? দীনেশ দাস। ক'ত ঘৰ আপোনাৰ? হাজো পানীপাৰা। বয়স কিমান হৈছে আপোনাৰ? বয়স 60 মান হৈছে নেকি? কিমান বছৰৰ পৰা এই কামৰ লগত জড়িত হৈ আছে? হয়, এই কামত আৰু কি কৰিব। কিমান বছৰৰ পৰা আপুনি? 20 মানৰ পৰাই কৰি আছোঁ। 20 বছৰৰ পৰা চলি আছোঁ। বাঁহ-বেতৰ লগতে জড়িত? গৰ্জন বেলত খাই মাৰি মাছ মাৰিছিলোঁ। এইটো খনি বেছি যোৱা নাই। এইবিলাক যোন আছিল, চুকাৰ পিনেও আমাক মাছ মাৰিব নিছিল। দীঘলী পুখুৰীত তাত মাৰিছিলোঁ। আমাৰ যিজন মানুহ আছিল, তেওঁ হ'ল হাৱালদাৰ। তেওঁৰ নাম আছিল জালি দাস। তেওঁৱে আমাক শিক্ষা কৰিছিল। তেওঁ এতিয়া মৃত্যু হৈছে, তেওঁ নাই। তাৰপিছৰ পৰা আপোনালোকে এতিয়া চলি আছে। ডিব্ৰুগড়ৰো মাটি লৈ যায় আপোনাৰ এই খানামুখত। এই যিটো বান বনোৱা বুলি ক'লে আপুনি, ইয়াত এই বানটোত কিমান বাঁহ লাগে? সেইটো হিচাপে নাজানো। তথাপিও আপোনাৰ আনুমানিক? 10ত 2টা। 10 ফুট হ'লে 2টা বাঁহ লাগিব। আপোনাৰ হিচাপ থাকেনে কিমান খাটি আপুনি ইয়াত তৈয়াৰ কৰিছে? সেইটো হিচাপ বৰ্তমান কৰা নাই। ইয়াৰ বাহিৰে আৰু কি বনায় আপুনি? আৰু বেলেগ আৰু নবনাওঁ। বাঁহ এই ডিঙেৰি বুলি কয়, ডিঙেৰিও বনাওঁ। আৰু তৰজাও বওঁ। তৰজাত দোকানীবিলাকেও জানে। তৰজাও হাজোৰ পৰা মৃদুল মজুমদাৰৰ ৰিপৰ্ট, এনিভাৰত 24।